দেতা কোৱা গেছ চিলিণ্ডাৰৰ মাৰিকিডালত যে লিখি থোৱা থাকে A, B, C আৰু D সেইকেইটাইনো কি বুজায়? সেইকেইটা আচলতে ইণ্ডিকেশ্যন মাৰ্ক গেছ চিলিণ্ডাৰ চেক কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰা প্ৰতিটো চিলিণ্ডাৰ প্ৰতি 3 মাহৰ মূৰে মূৰে চেক কৰি থকা হয় গম পাইছেনে যদি এ লিখা থাকে আমি বুজিব লাগিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত সেই চিলিণ্ডাৰটো চেক কৰা হ'ব যদি বি লিখা থাকে আমি বুজিব লাগিব এপ্ৰিল মে আৰু জুন মাহত চিলিণ্ডাৰটো চেক হ'ব যদি সি লিখা থাকে বুজিব লাগিব যে জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ মাহত সেই চিলিণ্ডাৰটো চেক কৰা হ'ব আৰু যদিহে ডি লিখা থাকে তেতিয়া বুজিব লাগিব অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এই 3টা মাহৰ ভিতৰত সেই চিলিণ্ডাৰটো চেক কৰা হ'ব বুজি পালানে পালো আমাৰ ঘৰ চিলিণ্ডাৰটোত কি বুলি লিখা আছে সি অৰ্থাৎ জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ তাক চেক কৰা হ'ব ঠিক আছে আৰু কোৱা কিবা ক'বা নেকি A, B, C আৰু D ৰ লগত যে নাম্বাৰ এটাও যে লিখি দিয়ে যেনেকৈ 20, 21 সেইকেইটাইনো কি বুজায় সেইকেইটাই বুজায় চনটো ধৰি লোৱা A25 লিখা আছে যেনিবা আমি জানিব লাগিব 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ ভিতৰত এমাহত সেই চিলিণ্ডাৰটো চেক কৰা হ'ব যদিহে তোমাৰ B25 লিখি থোৱা আছে তেতিয়াহ'লে আমি বুজি পাব লাগিব যে এপ্ৰিল মে জুন 2025 চনৰ তাক চেক কৰা হ'ব